ছিলো ৰাতি আপোনাৰ 4 মান বজাত ফোন কৰিছে এই মনোজ দত্তই তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আছোন মোক কেলে বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে মই বোলো কেনেকৈ বোলে এনেকৈ তেলৰ দামৰ ভিতৰত মইতো নাজানো তেলৰ দাম কি আহি চাইছোঁ হয় তেল আছে ইয়াত ড্ৰাম এটা আছে ড্ৰামৰ ভিতৰত ডেথ বডি পৰিছে লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি লৈ গৈছে ইয়াৰ পৰা ল'ৰাটো কুৱামা সন্দিকৈ বুলি কয় কুৱামা তাৰ নামটো কি আছিলে খনিক বৰুৱা হয় এই মনোজ দত্ত এই বাসগৃহ মালিক বাপেকে জনোৱা মতে মানে খনিক বৰুৱা আৰু তেওঁৰ পুতেকে একেলগে কাবাৰ কৰিছিলে বুলি কৈছে হয় কৈছে চুৰি কৈছে এইখিনি সময়ত ডিজেল হ'ব লাগে হয় আৰু চবেই দেখিছে চুৰিয়ে হ'ব চাগে নহ'লে এনেকৈ তেওঁৰ পুত্ৰৰ নামটো কৌস্তৱ দত্ত এই মনোজ দত্ত পুতেক হয় তেওঁ বাপেকে কৈছে অঁ হয় হয় পুতেক জড়িত হৈছে বেতবাৰী কাকতি গাঁও কি ঘটনা মানে ডিজেল কিবা ষ্টক আছিলে ডিজেলৰ ভিতৰত টেংকিৰ ভিতৰত ল'ৰা এটা ডেড বডি উঠা হৈছে কুৱামা সত্ৰ ক্ষণিক বৰুৱা আৰু বিশেষভাৱে মই একো নাজানো মানে কি ব্যৱসায় কৰি আছে কি হ'ব নাজানো গাড়ী কাৰোবাৰ আহে কিবা কৰে আৰু যিজনে ঘৰৰ মালিক মনোজ দত্ত তেওঁতো অসুখীয়া মানুহ তেওঁ কিবা ট্ৰিটমেণ্ট কৰি আছে আৰু কোনে কৰিছে কি কাৰোবাৰ এইবোৰ মই নাজানো ভালকৈ আটক কৰিছে গাড়ীত ভৰাই থোৱা দেখিছোঁ আটক কৰিছে পুতেক লগত আছিলে তেওঁ ক্ষণিক বৰুৱাৰ লগত এইটো নাজানিম কিমান দিনৰ পৰা কৰি আছে এইটোতো অবৈধই হ'ব এইটো বেলেগ একো নাই দি ফুৰিব নিশা প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ আয়ৈ বুলি কোৱা তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউৱে চিঞৰিছে বুলি ভাবিছিলোঁ কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি মানুহ নেদেখিলোঁ তাৰপাছত তালৈ সেইফালে গ'লোঁ তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটো খালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ সি মানে জোপ খাই গৈছে নহয় উঠি গৈছে আঁঠুমান তেল পানী আছে তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দাখনে ড্ৰামটো কাটি দিলোঁ তেতিয়া মানে লৰচৰ নকৰা দেখিলোঁ মই নচুলোঁ ভয়তে তেলৰ ষ্টকটো কিমান দিনৰ পৰা হৈ আছে এইটো প্ৰায় 2 মাহমানৰ পৰা কৰি আছে কোনে কৰি আছে এই মই ল'ৰাটো আৰু মোৰ ল'ৰাটো আৰু দীপু বুলি কয় এটা দুইটা কিনা নাজানো ন ক'ৰবাত কি আনে তেল কি কথা এই তেলটো সিহঁতি ক'ত বিকিছিলে জানে নেকি নাজানো সেইটো কথা